শিৱসাগৰ সুযোগ্য সন্তান আমনা শ্বৰীফ ৰেহমানে নিজৰ নাম সন্নিৱিষ্ট কৰিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত। এখন চিত্ৰ অংকন কৰি পেলাই নিজৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ল আমনা শ্বৰীফ ৰেহমানে। সতী জয়মতীৰ প্ৰথমৰ পৰা শেষলৈকে এখন পেপাৰত আঁকি পেলাই তেওঁ নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ল আমনা শ্বৰীফ ৰেহমানে। আমনা শ্বৰীফ ৰেহমানে মাত্ৰ 30 মিনিটত সতী জয়মতীৰ এখন চিত্ৰ অংকন কৰিছিলে আৰু সেই চিত্ৰ অংকন কৰাৰ পাছতে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিলে আমনা শ্বৰীফ ৰেহমানে। আৰু এই আমনা শ্বৰীফ ৰেহমানৰ লগত আজি আমি কথা বতৰা পাতিম আৰু তেওঁ এই জাৰ্নিটো কেনেকৈ আগবঢ়াই নিছিলে তেওঁৰ পৰা জানিবলৈ আমি চেষ্টা কৰিম। নামটো আমনা শ্বৰীফ ৰেহমান। তুমি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিলা। কিমান দিনৰ পৰা কষ্ট কৰি আছো বুলি ক'ব গ'লে আপোনাৰ লাষ্ট ইয়াৰ 2024 আপোনাৰ ডিচেম্বৰৰ ফাৰ্ষ্ট উইক মানৰ পৰা মই এইটো মানে একচুৱেলি এডভাৰটাইজমেণ্ট হিচাপে পাইছিলো যে যিহেতু আপোনাৰ যিখিনি মানে আপোনাৰ টেলেণ্টছ আছে টেলেণ্টছখিনিৰ ওপৰত আপুনি নিজে এপ্লাই কৰিব পাৰে। যেনেকুৱা টেলেণ্ট হওক লাইক ৱেইট লিফটিং স্পৰ্টছৰ হওক আৰ্টছৰ হওক এভৰিথিং ইউ কেন এপ্লাইড। বাট মই তাতে ভাবিলো কি আই এম ফ্ৰম আছাম ত' ডেটছ ৱাই আই থিংক কি অলছ' আই এম ফ্ৰম শিৱসাগৰ ত' মই ভাবিলো কি আছাম হিষ্ট্ৰীৰ ওপৰত যদি এটা মানে এনেকৈ যদি আপোনাৰ ৰেকৰ্ড টাইপ যদি কৰিব পাৰো যিহেতু মোৰ থিমটো আছিল যে আছাম হিষ্ট্ৰী দ্য ফেমাছ ষ্টৰি অফ সতী জয়মতী কুঁৱৰী দ্য ষ্টৰি অফ শিৱসাগৰ। তো সেইটো বস্তু মই আপোনাক কৰিম বুলি ভাবিছিলো যে ছিংগল শ্বীট অফ পেপাৰ্ছত অনলি 30 মিনিটছত যিটোত অলপমান টাফ আছিল আৰু মই পেঞ্চিল আৰ্ট নকৰোঁ মই ডাইৰেক্টলি পেইন আৰ্ট কৰোঁ তো অলপমান টাফ আছিল যে ফ্ৰম দি ভেৰি ষ্টাৰ্টিং টু দ্য লাষ্ট পইণ্ট ফ্ৰম দি ডেথ যিখিনি আপোনাৰ শাস্তি পাইছিলে সতী জয়মতী কুঁৱৰী তাৰলৈকে যিখিনি মানে আছিল সেইখিনি ছিংগল শ্বীট অফ পেপাৰত আঁকিব লগা আছিল। তো সেইটো কাৰণে ডিচেম্বৰৰ ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰি জাষ্ট মই এপ্লিকেশ্যনখন জাষ্ট ৰেণ্ডমলি 25th অফ ডিচেম্বৰত মই ছাবমিট কৰিছিলোঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ড 2025ত। জানুৱাৰী আপোনাৰ অলমষ্ট মিড অফ জানুৱাৰীত মোক এটা নটিফিকেশ্যন আহিছিলে ইমেইলত যে ইয়ৰ এপ্লিকেশ্যন ইজ ফাইনেলাইজড ফৰ দ্য আপকামিং ছাবমিশ্যন মানে এনেকৈ আহিছিলে কিবা এটা। তাৰপিছত মই যেতিয়া তাত ৰিপ্লাই বেক কৰিছিলোঁ যে হোৱাট আই হেভ টু ডু তেতিয়া কৈছিল যে আপোনাৰ মানে কিবা যদি আছে বা এনেকুৱা কি থিম হয় কি নাই এটা ডেছক্ৰিপশ্যন এটা দিব কৈছিলে জাষ্ট ৰেণ্ডমলি এটা ডেছক্ৰিপশ্যন। তো ৰেণ্ডমলি ডেছক্ৰিপশ্যনটো মোৰ যিটো থিম আছিল মোৰ যিটো মানে মই যিটো ভাবিছিলোঁ যেনেকৈ দিম বুলি তো সেই বস্তুটো মই এখন পেপাৰত লিখি কেনে সিহঁতক ছাবমিট কৰিছোঁ গুগল শ্বীটত ছাবমিট কৰিছোঁ। তাৰপিছত ক'লে যে ইউ কেন এপ্লাই ফৰ ডেট ইউ হেভ টু ষ্টাৰ্ট নাও বুলি কৈছিল। তাৰপিছত মই যেতিয়া সুধিছিল যে 30 মিনিটছত কৰিবৰ কাৰণে মইতো ৰেকৰ্ডটো কৰি আছোঁ বাট তাৰ এজ এ প্ৰুভড কি লাগিব মানে দেন দে টেক্সট মি বেক আৰু কৈছিল যে এটা ভিডিঅ' লাগিব 30 মিনিটছৰ আৰু সেই ভিডিঅ'টো মই ক'তো দিব নোৱাৰোঁ অকল সিহঁতকে চেণ্ড কৰিব লাগিব আনটিল এণ্ড আনলেছ এইটো মানে সেইটো কেতিয়াও দিবই নোৱাৰোঁ মই সিহঁতকে চেণ্ড কৰিব লাগিব হা। তো সেই বস্তুটো মই চেণ্ড কৰিছিলোঁ অনলি 30 মিনিটছত বনাই কিনে আপোনাৰ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে যিটো কৰিছিলোঁ সেইটো দিছিলোঁ। তাৰপাছত সিহঁতি অলমষ্ট 15 to 20 days মান টাইম লৈছিলে এইটো ফাইনেলাইজ কৰিবৰ কাৰণে। তো ফাইনেলাইজ কৰাৰ পিছত ফেব্ৰুৱাৰী 22nd হেৰা কৰিছিল ফাইনেলাইজ কৰি এটা ইমেইল ভেজিছিলে যে ইয়ৰ ইজ ছাবমিটেড বুলি কৈছিল। তাৰপিছত আকৌ সিহঁতি 5 days to 6 days লৈছিল যে সিহঁতৰ ৰিছাবমিশ্যনৰ যে এইটো এপ্লাইড হ'ব নে নহয়। তাৰপিছত এইটো কৰাৰ পাছত সিহঁতি মোক ফাইনেলাইজ কৰিছে ইটছ ইজ এপ্লাইকেবল আৰু এইটো মানে হৈছে। তাৰপাছত এইটো চিলেক্ট হৈছে যে আছাম হিষ্ট্ৰী অফ ৰেকৰ্ড 2025। কেনেকুৱা লাগিছে বুলি ক'ব গ'লে মই আপোনাৰ ছবি জগতখনৰ মানুহ নহয় একচুৱেলি মই খেলৰ জগতখনৰ মানুহ আছিলোঁ। বাট যিয়ে নহওক সেইখনৰ পৰা যেতিয়া অলপমান আঁতৰি আহি মেলি নিজৰ যিহেতু সৰুৰ পৰা ছবি আঁকি ভাল পাইছিলোঁ তো সেইটো কাৰণে অলপমান কনচিষ্টেঞ্চিটো মোৰ আছিলে যিহেতু অলপমান ছাইড কেৰেক্টাৰ হিচাপে মই আৰ্টটো ৰাখিছিলোঁ। তো আৰ্টটো কৰি থাকোঁতেতো আই থিংক কি কিবাটোতো কৰিব লাগিব যিহেতু খেলৰ পৰা যেতিয়া আঁতৰি আহিছোঁ তো ডেফিনেটলি কিবা এটা নহয় কিবা এটা কৰিব লাগিব। তো সেইটো কাৰণে ৰেণ্ডমলি চিলেক্ট কৰিছোঁ ডেফিনেটলি ভালেই লাগিছে বেয়া লগাটো নাই বুলি ক'ব গ'লে খেল যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ তাৰ আগৰ পৰা মই আৰ্ট শিকিছিলোঁ যিহেতু মাই ফাদাৰ ৱাজ আ আৰ্ট টিচাৰ হি ইজ মাই গুৰু। তো সেনেকৈ ক'ব গ'লে মই আৰ্ট শিকিছিলোঁ তেতিয়াৰ পৰাই কিন্তু আৰ্টৰ ইমান এটা টাইম পোৱা নাছিলোঁ আৰ্ট কৰিবৰ কাৰণে।
স্পৰ্টছৰ ৰিলেটেড বেছি আছিল তো আৰ্টখিনি বহুত পাছত কৰিছোঁ বা পাছত শিকিছোঁ কিন্তু মোৰ কনচিষ্টেঞ্চি এটা আছিল যে আৰ্ট কৰি ভাল পাওঁ বা এনেকুৱা হ'লে কিবা নহয় কিবা এটা আৰ্ট কৰি ভাল পাইছিলোঁ ইটছ ফাইন পিচ অভাৰ দেয়াৰ মানে তো সেইটো কাৰণে আৰ্ট কৰিব ষ্টাৰ্ট কৰিছিলোঁ আৰু তেনেকে কৰি আহি থাকোঁ খেলৰ মাজতো আৰ্ট কৰোঁ তেনেকুৱাই মানে কি বুলি ক'ব যিহেতু মই এটা ৱৰ্ড বাৰে বাৰে ৰিপিট কৰি আছোঁ যে কনচিষ্টেঞ্চি ইটছ ভেৰি ইম্পৰ্টেণ্ট লাইক আপুনি যিও কিবা কৰি আছে খেলি আছে পঢ়ি আছে কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় যে 12ৰ বৰ্ডছ আছে 10ৰ বৰ্ডছ আছে বুলি কয় খেল এৰি দিয়ে পঢ়া এৰি দিয়ে পঢ়াটো এৰি দিয়ে আই এম ৰিয়েলি চৰি বেলেগ নিজৰ যিখিনি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ থাকে সেইবোৰ এৰি দিয়ে এইটো মিন নকৰে যে আপোনাৰ সেইখিনি এক্টিভিটিজ এৰি কেনে আপুনি যে পঢ়াত ফ'কাছ কৰিব ইজ ডাজন্ট মিন ডেট ঠিক আছে আপোনাৰ নিজৰ যিখিনি এক্সট্ৰা কাৰিকুলাৰ সেইখিনি লগত যদি আপুনি যায় ন সেই বস্তুটো বেছিহে আপুনি ফ'কাছ কৰিব পাৰে বিকজ চব টাইমত ইটছ নট এটা ইম্পচিবল কথা হয় যে অনলি আপোনাৰ পঢ়াতে ফ'কাছ থাকিব নিজৰ যিখিনি আপোনাৰ এক্সট্ৰা কাৰিকুলাৰ থাকে সেই বস্তুটো আই থিংক চ' কি এজ আ ৱুমেন এজ আ মেল আপোনাৰ নিজৰ যিখিনি থাকে সেই বস্তুটো এক্সপ্লেইন কৰি দিব লাগে এক্সপাণ্ড কৰিব লাগে যে ইয়াৰ ফাৰ্ডাৰ আপডেট মানে এইটো কৰিব লাগে বা কিবা কৰিব লাগে নিজক চিম্প্লিফাই কৰিব লাগে কেনেকুৱা লাগিছে বুলি ক'লে মানে খুবেই ভাল লাগিছে আৰু তাই যে এনেকুৱা কৰি আছে আমি একো গমেই নাপাওঁ মানে তাই মানে এনেকে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত কাৰণে তাই এপ্লাই কৰিছে তাই মানে কিমান মানে তাই প্ৰিপেৰেশ্যন কৰি আছে আমি মানে ইমান বেছি নাজানো মানে তাই গুৱাহাটীত থাকে তাই গুৱাহাটী ল' কলেজত তাই ল' ষ্টুডেণ্ট হয় তাই তাত পঢ়ি আছে মাজে মাজে তাই আৰ্ট কৰে পাছত যেতিয়া তাই মানে কৰি পেলাই ছাবমিট কৰিছে তাৰ পিছতহে মোক জনাইছে যে মই এনেকে মানে এটা হেৰি কৰিছো বুলি মই বোলো ভালে কৰিলা বুলি কৈছো আৰু কিন্তু এনেকে যে তাই পাই যাব মানে ভবা নাই কিন্তু যেতিয়া পালে মানে তেতিয়া খুবেই বেছি ভাল লাগিছে তাৰমানে আৰু ল'ৰা ছোৱালী আছিলে খেলৰ কিন্তু আৰ্ট কৰে তাই সৰুৰ পৰা তাই আৰ্ট কৰে আৰু তাই মানে আব্বাকো আৰ্টৰ টিচাৰে হয় আগৰ পৰা আৰ্ট শিকাইছিলে আৰু তাইক মানে আব্বাকেই শিকোৱা বহুতখিনি খেলো শিকোৱা প্ৰায় আৰু তাই আৰ্টত এনে ভালো আৰু মাজে মাজে খুব মানে তাই এনে খালি পেঞ্চিল আৰ্ট নকৰে কলমে আৰ্ট কৰি থাকে আৰু ফ্ৰী টাইমত তাই বহিলে য'তে বহে মানে ত'তেই মানে কিবা এটা আঁকে আৰু আঁকি থাকে কিন্তু ইমান এটা পৰ্যায়লৈ যাবগৈ বুলি মই ভবা নাছিলো মানে কিন্তু এটা খুবেই ভাল লাগিছে ডিএ নিউজৰ ফালৰ পৰা আমনা শ্বৰীফ ৰেহমানক অশেষ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু তাৰ লগতে প্ৰতিজন সুযোগ্য সন্তানক অসমৰ লগতে নিজৰ নাম উজ্বলোৱাৰ আমি কামনা কৰিলো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত